হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এটা বাক্য অসমীয়াৰ পৰা ইংলিছলৈ ট্ৰেন্সলেট কৰিব লৈছোঁ। বাক্যটো হ'ল মই এতিয়া পঢ়ি আছোঁ। প্ৰথম কথা, আমি বাক্যটো কোন টেন্সত আছে জানিব লাগিব। আমি জানো যে যিকোনো কাম বা কাৰ্য বৰ্তমান চলি থকা অৱস্থা বুজালে তাক প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বুলি কোৱা হয়। আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ গঠনটো হ'ল ছাবজেক্ট প্লাছ এম ইজ আৰ বি ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম তিনিটাৰ ভিতৰত যিকোনো এটা হ'ব আৰু V1 ফৰ্মৰ লগত ING প্লাছ অবজেক্ট। ঠিক আছে, তেতিয়াহ'লে আমি এই বাক্যটো চাওঁ। ছাবজেক্ট কোনে কৰিছে কামটো? মই। ছাবজেক্ট হ'ল আইৰ লগত এম ইজ আৰ তিনিটাৰ ভিতৰত আমি জানো যে এম হ'ব। আৰু ইয়াত ভাৰ্ব আছে, যিটো কাম চলি কৰা বুজায়, কাৰ্য কৰাকে ভাৰ্ব বুজায়। পঢ়ি থকা কামটো কৰিছোঁ, এইটো হ'ল ভাৰ্ব। তেতিয়াহ'লে ভাৰ্ব হ'ল ING, মানে ৰিড মানে পঢ়া, তাৰ ING ৰিডিং। কেতিয়া পঢ়ি আছোঁ? এতিয়া, নাও। চিম্পল। ডেট মিনছ মই এতিয়া পঢ়ি আছোঁ বাক্যটো অসমীয়াৰ পৰা যেতিয়া আমাক ট্ৰেন্সলেট কৰিব দিয়ে ইংলিছলৈ, তেতিয়া আমি লিখিব লাগিব আই এম ৰিডিং নাও। এনেদৰে আগলৈ মোৰ ভিডিঅ'বোৰ পাবলৈ মোৰ ইউটিউব চেনেলটো চাই থাকিব আৰু লগতে লাইক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।